মই কেঁচু সাৰৰ বিষয়ে ক'ব লৈছোঁ। কেঁচু সাৰ কেনেকৈ প্ৰস্তুত কৰে, এইবিলাক কেঁচু সাৰ মই এই প্ৰবচত দেই। কেঁচু সাৰ হ'ল কেঁচুৰ পৰা, কেঁচু মানে কি তোমালোকে যিটো গৰেলো বুলি কোৱা যে, সেই গৰেলোটোৰ লগত গৰেলোটোৰ পৰা মানে সৃষ্টি কৰে। সেইটো কেনেকৈ সৃষ্টি কৰে? কল পচলা বিশেষকৈ দিয়া দেখিব। কল পচলাটোত মানে সেই কেঁচুটো মেলি দিয়ে, তাতে অলপ চলপ মাটি চাটি কিবা কিবি দিয়ে, আৰু সেই মাটিটো বা কল পচলা সেইটো খাব। খাই কিনে সিহঁতে কি কয় তোমালোকে হক্স হাগি দিয়ে যে ন, সেই বস্তুটো এঠাইত জমা হৈ যায়। সেই বস্তুটোৱে আনি এনেকৈ জমা কৰি কি কৰে, এনেকুৱা ফুল পুলিবিলাকত দিয়ে। ফুল পুলি দিয়ে, ফুল পুলিটো ধুনীয়া হয়। ঠিক তেনেদৰে অকল ফুলতেই যে দিব পাৰি সেইটো কথা নহয়। সেইটো আমি ক'ত দিব পাৰোঁ? শাক পাচলিতে দিব পাৰোঁ। শাক পাচলিত দিলে মানে এই বস্তুটো দিলে এইটোকে কয় জৈৱিক সাৰ। জৈৱিক সাৰ, পচন সাৰ, এনেকুৱা নিচিনা কথা। এইটো কি কয়, এইটো ইউৰিয়া, সেইবিলাক সাৰ দিয়াৰ প্ৰয়োজন নাই। সেইবিলাক সাৰ দিলে আমি স্বাস্থ্যটোৰ কাৰণে খোৱাটো বেয়া। কিন্তু আমি এইটো যদি দি কেনে খাওঁ, কেঁচু সাৰ দি কেনে যদি খাওঁ, তেতিয়া আমাৰ তাত মানে ভাল সেইটো প্ৰটিনটো পাওঁ। মানে যিটো কৃত্ৰিমভাৱে প্ৰস্তুত কৰা সাৰটো, সেইটো নিদি কিনে এইটো দিলে যদি আমি ভাল খাদ্যটো খাব পাৰোঁ। আমি এইটোৱে খাব লাগে। কিন্তু এইটো উৎপাদন কৰাটো অলপমান অসুবিধা। বহু নিয়ম নীতি নিয়মে কৰিব লগা হয়। কল পচলা আনিব লাগিব, কেঁচুটো আনিব লাগিব। কেঁচুটো বোলে এইটো কৃষি বিভাগে যোগান ধৰে। সেই কেঁচুটো তাত মেলি দিব লাগিব, মেলি দিব হাগিব, যেতিয়া জমা হ'ব সেইখিনি একদম ডাঙৰ ডাঙৰ বাগানতো দিছে। বাগানতো এইবিলাক এই সাৰবিলাক দিয়ে। কিন্তু আমি ঘৰতো আমি এইবিলাকেই দিব লাগে। কিন্তু আমি সেইটো উৎপাদন কৰিবলৈ টান পাই কিনে কি কৰা হয়, বজাৰৰ পৰা কৃত্ৰিম সাৰটো আনি শাক পাচলিত দি ভালকৈ উৎপাদন হৈ বিক্ৰী কৰি পইচাটো পাব লাগে ন, সেইটোহে চিন্তা কৰা হয় নহয় বেপাৰীয়ে। এতিয়া সেইকাৰণে শাক পাচলিটো সোনকালে গেলে। আজিকালি গেলে নে নেগেলে? গেলে মানে বুজি পাইছা নাই? লাওটো সোনকালে কঠুৱা হয়, নিসিজা নিচিনা টান হৈ যায়, খাবলৈ বেয়া হয়। লাই শাকবোৰতো সেই মেনিয়ৰ দিয়া কিবা দিয়া বুলি সোনকালে গেলি যায়। কিন্তু এইবিলাক দিলে মানে, গোবৰ সাৰ দিলে মানে সেইটো বস্তুটো সোনকালে নেগেলে, বহুত দিনলৈকে থাকিব। আজি ধনিয়া বজাৰত তাজা দেখি কেনে কিনি অনা হ'ব, পিছদিনাখন গেলা। কিয় গেলে? সেইটো কৃত্ৰিম সাৰ দিয়া, মেনিয়ৰ দিয়া। এইবিলাক সাৰ দিলে, গোবৰ সাৰ দিলে তেনেকুৱা নহয়। আৰু সেই তেনেকুৱা এইবিলাক দিলে বা গোবৰ সাৰ দিলে খাবলৈও ভাল। আমাৰ সেইকাৰণে স্কুলত এনেকুৱা বাৰী পাতিবলৈ দিছে। বাৰী পাতিবলৈ মানে শাকনি বাৰী পাতিব লাগিছে, ফুলনি বাৰী পাতিছিল। কিন্তু শাকনি বাৰী পাতিবৰ কাৰণে আমাৰ মাটিৰ অভাৱ। আমি সেইকাৰণে কি কৰিছিলোঁ, এই যে কাৰ্টুনবিলাক আনিছিলোঁ, ইয়াতে কেইটামান শাক পুলি লগাম বুলি ভাবিছিলোঁ। কিন্তু শাক পুলি লগোৱা দিন গুচি গ'ল। আমাৰ এই মাটিখিনি ভৰাবলৈ মানুহ নাটনি কাৰণে মানে তোমালোকেও নোৱাৰে, তোমালোকৰ লগতেই কৰিলোঁ যেনে তেনে। এইখিনি এতিয়া ইমান দিন গুচি গ'ল ন। আগতে যদি কৰিব পাৰিলোঁহেঁতেন, আগতে যদি আমি পুলি দিব পাৰিলোঁ, এতিয়া মধ্যাহ্ন ভোজনত তোমালোকক 2 সাঁজমান ভাত এনেকুৱা আমি নিজে কৰা খেতি, মেনিয়ৰ নিদিয়া, কৃত্ৰিম সাৰ নিদিয়া 2 সাঁজমান তোমালোকক খাবলৈ দিবলৈ পাৰিলোঁহেঁতেন। কিন্তু আমাৰ সেইটো ছিজনটো গুচি গ'ল। এতিয়া ছিজনটো গুচি গ'ল কাৰণে আমি এতিয়া ইয়াত ফুলকেই ৰুই দিম তাৰমানে। এতিয়া আজি মই এইখিনি সেয়া ফুল পুলি আনিলোঁ, এইবিলাক নাৰ্চাৰীৰ পৰা আনিলোঁ। নাৰ্চাৰীৰ পৰা আনি এইখিনিকে ৰুই দিম আমি গুণ থ'বৰ কাৰণে অলপ ধুনীয়াকৈ। আৰু তোমালোকে এই কেঁচু সাৰৰ ক্ষেত্ৰত তোমালোকে এইটো কৰিব চেষ্টা কৰিবা, শিকিবা কেনেকৈ কৰে। ক'ৰবাত কেতিয়াবা গ'লে চাবা, কিছুমান বাগানত হেৰি ঘৰবিলাকত তেনেকুৱা ধৰণে কৰে, বনাই কেঁচু সাৰ প্ৰস্তুত কৰে। গতিকে ক'ৰবাত তেনেকুৱা ধৰণৰ সেইবোৰ দেখিলে চাবলৈ চেষ্টা কৰিবা, শিকিবলৈ চেষ্টা কৰিবা, নিজেও কৰিবলৈ চেষ্টা কৰিবা। কেঁচুটো ক'ত পাম বুলি চিন্তা কৰিবলৈ নাই, কৃষি বিভাগৰ লগত যোগাযোগ কৰিব লাগে। মই এই সাৰ ফুল পুলিখিনি আনোতে এইটো দিছিলে। গতিকে তেখেতক সুধোঁতে ক'লে এইটো অনলাইনতো আনিব পাৰে আৰু কেঁচুটো কৃষি বিভাগে যোগান ধৰে। গতিকে সেইটো যোগাযোগ কৰি কিনে যদি আমি কৰি কিনে দিব পাৰোঁ, আমি লোককো খুৱাব পৰা হ'ব, নিজেও খাব পাৰোঁ। বিশেষকৈ আমাৰ গাঁৱৰ তোমালোকৰ ওচৰত থকা খেতিয়কসকলৰ কথা কৈছোঁ দেই। চবেই তেনেকৈ খেতি কৰিছে, বহুত ডাঙৰ ডাঙৰ চাং পাতি খেতি কৰিছে। সেইখিনিত যদিহে এনেকুৱা দি কিনে কৰে বহুত লাভ হয়। আৰু এই এনেকুৱা দিয়া শাকবিলাকৰ দামটো আকৌ বেছি। আকৌ সেইখিনি আকৌ কম দামত দিব, ধুনীয়া শাক দিব, কিন্তু দৰৱ খাই দিয়ে। আমি আজি অলপ কালি অলপকৈ দৰৱ খাওঁ, সেইখিনি মানে তেনেকুৱা শাকখিনি খাওঁতে আমাৰ ইয়াত বেমাৰ হৈ গ'ল, হয়নে নহয়? আজিকালি কেঞ্চাৰ
এই কিবা কিবি তেনেকুৱা বেমাৰবিলাক বেছি হৈছে কেলৈ হৈছে সেই দৰৱখিনি খাই খাই জমা হৈ হৈছে বুলি ক'ব লাগিব হা কথাটো সেইটোৱে তোমালোকে এইবিলাক চেষ্টা কৰিবা শিকিবলৈ দেই কৰিবলৈ চেষ্টা কৰিবা হা